বছৰৰ তৃতীয়টো বানৰ আজি তৃতীয় দিন। আজিও অব্যাহত আছে নিশাৰী নৈৰ সংসাৰ। নিশাৰী নৈৰ বাঢ়নী পানীয়ে প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ কৃষিভূমি নষ্ট কৰাত মূৰে কপালে হাত দিছে কৃষকে। এই বানত কামপুৰ কঠীয়াতলী পথৰ পৰা তেলিয়াআটি আৰু নৈবাম সংযোগী পথলৈ ভয়াৱহ সংকট নামি আহিছে। পথটোৰ তিনি ঠাইত ভয়াৱহ ধৰণেৰে পানী বাগৰাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। উল্লেখ্য যে বছৰৰ প্ৰতিটো বানতে এই পথছোৱাৰ ওপৰেৰে পানী বাগৰাত তীব্ৰ সমস্যা নামি আহিছে স্থানীয় লোকৰ মাজলৈ। ৰাইজে পথটোত দলং নিৰ্মাণৰ বাবে দাবী কৰিছে যদিও গড়কাপ্তানী বিভাগে ৰাইজৰ কথাত কাণসাৰ নিদিয়াত এইদৰে জমৰ যাতনা ভুগিছে ৰাইজে। আনহাতে এই বানত তেতেলীখৰা, জুমৰ মূৰ আৰু কঠীয়াতলী পঞ্চায়তৰ বহু হাজাৰ বিঘা কৃষিভূমিত পানী সোমাই পথাৰৰ খেতি নষ্ট কৰাত মূৰে কপালে হাত দিছে কৃষকে। আহাৰ মাহত ৰোৱা বাও, শালি ধান, কঠীয়া নষ্ট হোৱাত কৃষকে পেটৰ ভাত মুঠিও যোগাৰ কৰিব নোৱাৰাৰ শংকাত পৰিছে। এই বছৰটোৰ ভিতৰতে তিনিবাৰ পানী হৈছে। আমাৰ ইয়াত তেলিয়াআটি আৰু কামপুৰ কঠীয়াতলী যোৱা পথটো মাহনীআটি দি তেলিয়াআটিলৈ সোমোৱা পথটোত 4-5খন গাঁৱৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বহুত অসুবিধা। আৰু দ্বিতীয়তে হ'ল কি এইখিনিত দলং এখন, ফটাজাত দলং এখন নিদিয়া পৰ্যন্ত ইয়াত ৰাস্তাটো ৰাখিব নোৱাৰে। এতিয়ালৈকে দুবাৰ ভাল কৰিছে, কিন্তু ল'ৰা ছোৱালী যোৱা বহুত অসুবিধা। দ্বিতীয়তে কথাটো হৈছে কি কৃষিভূমি কিমানমান ক্ষতি হৈছে এইটো? কৃষিভূমিটো ইয়াত বহুত মাটি আছিল, বহুতেও মাটি ৰুইছে, কঠীয়াও পেলালে। ময়ে 5 বিঘা মাটি ৰুইছিলোঁ এইখিনিতে। গোটেইখিনি পানীৰ তলত দুবাৰকৈ কঠীয়া পেলালোঁ, 2বাৰ মৰি গ'ল। গতিকে চৰকাৰে অতি সোনকালে এইখিনিৰ ভিতৰত এখন দলং আৰু ফটাজাত এখন দলং দিব লাগে। এই 4-5খন গাঁৱৰ মানুহ বহুত অসুবিধা। হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি যোৱা সুবিধা এটা সোনকালে ব্যৱস্থা কৰি দিয়ে। আপোনাৰ গাঁওখন? আমাৰ গাঁওখন হৈছে তেলিয়াআটি গাঁও, বেঙেনাআটি, তৰাণীআটি আৰু এয়া নৈপামৰ মানুহখিনি এইফালে অহা যোৱা কৰা শুকুৰবাৰৰ দিনাখন বজাৰলৈ যায়, বজাৰলৈকো যায় আৰু বেপাৰ বাণিজ্য গৈ আছে বেপাৰীবিলাক। তাৰপিছত এতিয়া কি ক'ব চৰকাৰলৈ? কিবা চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ অতি সোনকালে আমাৰ এইখিনিৰ ভিতৰত এখন দলং, ফটাজাত এখন দলং বনাই দিব লাগে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।